প্ৰয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসক কোনে ঠগিলে? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নমস্কাৰ সকলোকে, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ সকলোৰে প্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপে প্ৰয়াত মাতৃ ভিতালী দাসক লৈ কি ক'লে আপোনালোকে হয়তো জানিলে আচৰিত হ'ব। মাতৃৰ দৰে হুবহু কণ্ঠ কন্যা কমলিকা কাশ্যপৰ। কমলিকাৰ কণ্ঠত যেন আকৌ ৰাইজে ঘূৰাই পাইছে মৰমৰ কণ্ঠশিল্পী ভিতালী দাসক। আপোনালোকে বাৰু কোনে কোনে কণ্ঠশিল্পী কমলিকা কাশ্যপৰ গীত শুনি ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ গীত শুনি ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। মাতৃৰ দৰে একেই নহয় কমলিকা কাশ্যপ। নিজৰ মাতৃৰ বিষয়ে কমলিকা কাশ্যপে কি ক'লে এবাৰ তেওঁৰ মুখেৰে শুনোচোন আহক। বুলি মাতে, ধুনা বুলি মাতে। মাক কয় যে ধুনা বহুত অমায়িক আছিল, তুমি অলপমান বেলেগ ধৰণৰ। স্পষ্ট অকণমান ন? মই একচুৱেলি দেখা পালোঁ যে মা খুব অমায়িক কাৰণে বহুতে ঠগাবলৈ পাৰিলে, সেইটোৱে কথা। মোক নোৱাৰে কিন্তু, কাৰণ কথাটো কি মোৰ দেউতা বেলেগ আছিল। তাই কথাটো এইটো মোক ঠগাব এতিয়া নোৱাৰে। ঠগোৱাৰ কিজানি পথত যাব পাৰে, কিন্তু সেইটো পৰা ইউটাৰ্ণলৈ ঘূৰি আহিব লাগিব।